হয় চাওক এইটো এটা সাম্প্ৰদায়িক উত্তেজনাৰ সময় 1998 চন 1998 চনত দেশজুৰি সেই মুহূৰ্তত ৰামশিলা যাত্ৰা এটা হৈছিল ৰামশিলা যাত্ৰা বিশ্ব হিন্দু পৰিষদে আৰম্ভ কৰিছিল সমগ্ৰ দেশজুৰি এই ৰামশিলা যাত্ৰাৰ যোগেদি আচলতে বাবৰি মছজিদ থকা স্থানত ৰাম জন্মভূমি মন্দিৰ স্থাপনৰ কাৰণে এক জনসচেতনতা সৃষ্টি কৰাৰ চেষ্টা চলোৱা হৈছিল আৰু সেইখিনি মুহূৰ্ততে সেই সময়ত বিহাৰৰ যিখন ভাগলপুৰ জিলা সেই ভাগলপুৰ জিলাত এক সংঘৰ্ষৰ সৃষ্টি হৈছিল এই সংঘৰ্ষৰ সূত্ৰপাত কেনেকৈ হৈছিল মই অকণমান ক'ব বিচাৰিছোঁ 1998 চনত হোৱা যিটো ভাগলপুৰ সংঘৰ্ষ সেই ভাগলপুৰ সংঘৰ্ষত প্ৰায় 1000তকৈ অধিক লোকৰ মৃত্যু হৈছিল আৰু ইয়াৰে প্ৰায় 900 লোকে আছিলে ধৰ্মীয় সংখ্যালঘু অৰ্থাৎ মুছলমান সম্প্ৰদায়ৰ লোক ঘটনাটো সংঘটিত হৈছিল ভাগলপুৰ জিলাৰ যিটো পাৰ্বতী তাৰাপুৰ অঞ্চলত আছিলে এই যিটো তাতাৰপুৰ অঞ্চলত সংঘটিত হৈছিল তাতাৰপুৰ অঞ্চলটো আছিলে মুছলিম অধ্যুষিত অঞ্চল এই অঞ্চলৰ মাজেৰে আচলতে সেইখিনি মুহূৰ্তত সেই সময়ত যি ৰামশিলা যাত্ৰা সেই ৰামশিলা যাত্ৰা আগবাঢ়িছিল আৰু সেই সময়টো আছিল মহৰম আৰু বিষহৰি পূজাৰ সময় বিষহৰি পূজা মনসা দেৱীৰ অন্য এটা নাম বিষহৰি পূজা বিহাৰতো স্থানীয় হিন্দু লোকে পাতে গতিকে বিষহৰি পূজা আৰু সেই মহৰমৰ সময় সেই সময়তে এই ঘটনা সংঘটিত হৈছিল আমি ফতেহপুৰ জিলাখন যিটো ঘটনা সংঘটিত হৈছিল তাত যথেষ্ট সংখ্যক লোক এফেক্টেড হৈছিল আমি এটা কথা ক'ব লাগিব সেই মুহূৰ্তত আচলতে দুটা উৰা বাতৰিয়ে এই যি মুহূৰ্তত ৰামশিলা যাত্ৰা বা সেই যিটো প্ৰচেছন চলাই থকা হৈছিল সেই প্ৰচেছনৰ সময়তে কোৱা হৈছিলে যে দুটা উৰা বাতৰি ওলাইছিলে এই দুটা উৰা বাতৰিয়ে কিন্তু যথেষ্টখিনি সাম্প্ৰদায়িক বিষবাষ্প বিয়পাইছিল জনসাধাৰণৰ মাজত এটা হৈছিলে যে 200 হিন্দু ছাত্ৰক হত্যা কৰা হৈছে এখন বিশ্ববিদ্যালয়ত 200 হিন্দু ছাত্ৰক হত্যা কৰা হৈছে সেই উৰা বাতৰিটো বিভিন্নজনৰ মনত সোমাই গৈছিলে উৰা বাতৰি আচলতে বিষবাষ্পৰ দৰে বিয়পি পৰিছিলে আৰু দ্বিতীয়টো উৰা বাতৰি আছিল যে 31জন হিন্দু ছাত্ৰক এখন সংস্কৃত মহাবিদ্যালয়ত হত্যা কৰি তাৰ যি কুঁৱা আছে সেই কুঁৱাত তেওঁলোকৰ মৃতদেহ লুকুৱাই ৰখা হৈছিলে 31জন হিন্দু ছাত্ৰক হত্যা কৰি এটা কুঁৱাত তেওঁলোকৰ মৃতদেহ লুকুৱাই ৰখা হৈছিলে এই দুটা আছিলে সেইখিনি সময়ৰ দুটা বৃহৎ উৰা বাতৰি আৰু এই উৰা বাতৰিয়ে হিন্দুসকলৰ মাজত যথেষ্টখিনি যথেষ্টখিনি উত্তেজনাৰ সৃষ্টি কৰি থৈছিলে আৰু সেই সময়তে এই যি ৰামশিলা যাত্ৰা চলি আছিলে ৰামশিলা যাত্ৰা আগবাঢ়িছিলে বিহাৰৰ বিভিন্ন স্থানৰ মাজেৰে ঠিক সেইদৰে ভাগলপুৰ জিলাখনৰো বিভিন্ন স্থানৰ পৰা এই যাত্ৰা আগবাঢ়িছিলে উদ্দেশ্য আছিলে গোশালালৈকে গৈ আছিলে পাৰ্বতী অঞ্চলৰ পৰা যিটো তাতাৰপুৰ অঞ্চললৈকে এটা যাত্ৰা চলি আছিলে সেই যাত্ৰাটো আছিলে অতি শান্তিপূৰ্ণ সেই যাত্ৰাটোত মহাদেৱ প্ৰসাদ সিং নামৰ এজন লোকে নেতৃত্ব দিছিলে আৰু মহাদেৱ প্ৰসাদ সিঙে কোনো কাৰণতে যাতে তাত মুছলিম বিৰোধী বা কোনো ধৰণৰ উত্তেজনাপূৰ্ণ যাতে শ্লোগান দিয়া নহয় সেই সম্পৰ্কে আচলতে সচেতন কৰি থৈছিলে জনসাধাৰণক বা হিন্দু যিসকল সেই যি ৰামশিলা যাত্ৰাত অংশগ্ৰহণ কৰিছিল সেই অংশগ্ৰহণকাৰী লোকসকলক ইয়াৰ বিপৰীতে নাগপুৰ অঞ্চলৰ পৰা আন এটা ৰামশিলা যাত্ৰা আহিছিল সেইটো আহিছিল তাতৰপুৰত তাত লগ হৈছিলে এই যাত্ৰাটোৰ সময়ত কিন্তু দেখা গৈছিলে তাত যিসকল লোক আছিল তাত লোকসকল বেছি উত্তেজনাপূৰ্ণ হৈ আছিলে আৰু তেওঁলোকক সেইখিনি সময়ত জিলাখনৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটা বৃহৎ আৰক্ষী বাহিনীয়ে তেওঁলোকক আগবঢ়াই লৈ আহিছিল তেওঁলোকক সুৰক্ষিত কৰি লৈ আহিছিলে তাতাৰপুৰ অঞ্চলটো মই পুনৰ কৈছোঁ সেয়া মুছলমান অধ্যুষিত অঞ্চল আছিলে তাতাৰপুৰ অঞ্চলতে দেখা গৈছিলে তাত যিগৰাকী জিলা দণ্ডাধীশ আছে জিলা দণ্ডাধীশে তাতে ৰখাই তাতাৰপুৰৰ মাজেৰে নগৈ অন্য এটা পথেৰে তেওঁলোকক লৈ যাবলৈ চেষ্টা কৰিছিলে সেইখিনি সময়তে যথেষ্টখিনি উত্তেজনাৰ সৃষ্টি হৈছিলে কিন্তু হিন্দু যিসকল লোক আছিলে যিসকল এই যি ৰামশিলা যাত্ৰাত অংশগ্ৰহণকাৰী লোক আছিলে তেওঁলোকে দুটা শ্লোগান দিছিলে সেই শ্লোগান দুটাই কিন্তু পৰিস্থিতি অধিক উত্তেজনাময় কৰি তুলিছিলে এটা শ্লোগান আছিলে হিন্দী হিন্দু হিন্দুস্তান মোল্লা ভাগো পাকিস্তান এই এটা শ্লোগান আছিলে হিন্দী হিন্দু হিন্দুস্তান মোল্লা ভাগো পাকিস্তান আৰু এটা উত্তেজনাময় শ্লোগান আছিলে বাবৰ কি ওলাদো ভাগো পাকিস্তান ইয়া কবৰস্তান এই দুটা বাক্যই কিন্তু তাত থকা যিসকল মুছলমান লোক সেই মুছলমান লোকসকলকো যথেষ্টখিনি উত্তেজিত কৰি তুলিছিলে কথা বতৰা চলি আছিল জিলা দণ্ডাধীশগৰাকী উপস্থিত আছিলে আৰক্ষীৰ বৃহৎ দল উপস্থিত আছিলে সেই বৃহৎ আৰক্ষী প্ৰশাসনৰ লোকৰ মাজতে আচলতে যিসকল ৰামশিলা যাত্ৰাত অংশগ্ৰহণকাৰী তেওঁলোকে তাতাৰপুৰৰ মাজেৰে যাব বিচাৰিছিলে জিলা দণ্ডাধীশগৰাকীয়ে তেওঁলোকক সেই অনুমতি দিয়া নাছিলে কথা বতৰা চলি থকাৰ মাজতে হঠাৎ আচলতে হস্তনিৰ্মিত বোম তাত বিস্ফোৰণ হৈছিলে আৰু বহুতে অভিযোগ কৰিছে যে তাত এখন মুছলমান সম্প্ৰদায়ৰ এখন স্কুল আছিলে তাত যিসকল মুছলমান সম্প্ৰদায়ৰ তাতে ছাত্ৰ বেছিকৈ পঢ়িছিলে সেই স্কুলখনৰ পৰা আহিছিলে এই ক্ৰুড বম যিটো হস্তনিৰ্মিত বোম সেই বোম আহিছিলে এই বোম বিস্ফোৰণ
ঘটনাখনত অৱশ্যে কোনো ধৰণৰ লোকৰ মৃত্যু হোৱা নাছিলে, কিন্তু 11গৰাকীকৈ আৰক্ষীৰ লোক কম বেছি পৰিমাণে আহত হৈছিলে। এই ঘটনাৰ পিছত পৰিৱেশ অতি উত্তেজনাময় হৈ পৰিছিলে। এইটো আছিলে 22 অক্টোবৰৰ ঘটনা। 22 অক্টোবৰৰ ঘটনা আছিলে। এই ঘটনাখিনি হোৱাৰ পিছত ফতেহপুৰ অঞ্চলত সংঘটিত হোৱাৰ পিছত যথেষ্ট উত্তেজনা অমৰেন্দ্ৰ ডেকা, আমি কিছু সময়ৰ বাবে আপোনাক ৰাখিব লাগিব। আমি পুনৰ এই সন্দৰ্ভত কিছু কথা আপোনাৰ সৈতে পাতিম।